আমার সরকারে ফায়ার ব্রিগেড দিছে, কিন্তু আমি দেখিছো 10 মিনিট সময় পানী নামাওঁতে পানীটো শেষ হৈ গৈছে। তেনেকৈ ফায়াৰ ব্ৰিগেড থাকি লাভ নাই তাৰমানে। আৰু চৰকাৰ মানে এইটো ক'বলৈ লৈছোঁ আৰু প্ৰশাসনকো ক'বলৈ বিচাৰিছোঁ যে এই বস্তুটো অকণমান তেখেতলোকক এইটো হেৰি কৰিব লাগে। তেখেতলোকৰ এটা নাম ৰবীন কছাৰী আৰু এটাৰ ৰেব কছাৰী। পৰিয়ালটো এতিয়া যিখিনি মানে ক্ষয় ক্ষতি হ'ল সেইখিনি যাতে আমাৰ প্ৰশাসনৰ ফালৰ পৰা হওক বা চৰকাৰৰ ফালৰ পৰা হওক যাতে ভৱিষ্যতে পৰিয়ালটো যাতে সক্ষম হৈ উঠে বা যিকোনো ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত যাতে আমি অনুৰোধ কৰিছোঁ, গাঁওবাসী হৈ অনুৰোধ কৰিছোঁ যাতে চৰকাৰে যাতে এই পৰিয়ালটোৰ প্ৰতি অলপ সহায় সহযোগ আগবঢ়াই যাতে। আমি ওচৰ চুবুৰীয়া হিচাপে খবৰ পাইছোঁ, ততাতৈয়াকৈ আহিছোঁ আৰু যিমান পাৰোঁ আমি গাঁৱৰ ৰাইজে লগ লাগি এই জুইটো নুমুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। কিন্তু এখন ঘৰত যেতিয়া জুয়ে এটা চিলিণ্ডাৰ ভিতৰত আছিলে অৱশ্যে, এই চিলিণ্ডাৰটো ব্লাষ্ট হৈ গ'ল আৰু এই চিলিণ্ডাৰটো ব্লাষ্ট হোৱাৰ পাছত আৰু কোনো উপায় নাইকিয়া হ'ল আৰু ইতিমধ্যে ফায়াৰ ব্ৰিগেডলৈ খবৰ দিয়া হৈছিলে আৰু ফায়াৰ ব্ৰিগেডৰ প্ৰায় 40-45 মিনিট মানৰ পাছত ফায়াৰ ব্ৰিগেডৰ গাড়ী উপস্থিত হৈছে। কিন্তু আমি ৰাইজৰ ফালৰ পৰা এটা আমি অনুৰোধ থাকিল, আমাৰ প্ৰথম যিখন ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি ইয়াত জুই নুমুৱাবৰ চেষ্টা কৰিছিলে, কিন্তু সেই ফায়াৰ ব্ৰিগেডৰ গাড়ীখনে আপোনাৰ 5-ৰ পৰা 7 মিনিটহে মাত্ৰ পানী মাৰিছিলে আৰু তাৰপিছত গাড়ীখনত পিছত পানী নাইকিয়া হ'ল, আকৌ পানী ভৰাব গ'ল আৰু তেনেকৈ পিছত আকৌ গোটেই আপোনাৰ জুইকুৰা বাঢ়ি গ'ল আৰু ভিতৰৰ মানে কোনো একো আচবাব পত্ৰ শেষ। আপোনাৰ গডৰেজত থকা অলংকাৰ পৰা পইচা পাতিৰ পৰা আদি কৰি মানে সকলোখিনি জুইত ভস্মীভূত হৈ গ'ল। মাত্ৰ কেৱল অকল ঘৰখনত থকা মানুহৰ পৰিয়ালৰ মানুহকেইজনহে বাচিছে যেনে তেনে। ফায়াৰ ব্ৰিগেড পলম হৈছে, এইটো কি কাৰণে পলম হৈছে আমি এইটো গম পোৱা নাই, কিন্তু আমি ইয়াত আমি স্পটত উপস্থিত থকা এজন আমি লোক হিচাপে আমি প্ৰত্যক্ষ কৰিছোঁ যে গাড়ীখন পাওঁতে তিতাবৰ পৰা যথেষ্ট পলম হৈছে। কাৰণ তিতাবৰ পৰা আপোনাৰ চাৰিআলিৰ পৰা ইয়ালৈ খুব বেছি আমাৰ 7 মিনিট লয় এখন গাড়ী এইখিনি পাওঁতে, কিন্তু তেওঁলোকৰ প্ৰায় 40 মিনিটৰ ওপৰ লাগিছে। হয়তো ভিতৰত এতিয়া অন্ততঃ যিখিনি সম্পদ পা পইচাৰ পৰা আদি কৰি ভিতৰত গডৰেজখিনি অন্ততঃ বচাব পৰা নিশ্চয় গ'লে। হয়।